বিভাগত অৰাজকতা শিক্ষা বিভাগ চম্ভালিব পৰা নাই নেকি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰী আমোলাৰ মাজত নাই সমন্বয় ইটোৰ পিছত সিটোকৈ আজব নিৰ্দেশনা শিক্ষা বিভাগত এইবাৰ গ্ৰীষ্ম বন্ধটো বিদ্যালয়লৈ আহিব লাগিব শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উষ্ণতা 40 ডিগ্ৰী হলেও ছাত্ৰ ছাত্ৰী কৰিব লাগিব সমতল এছচিআৰটি আৰু সৰ্বশিক্ষা আৰু শিক্ষা বিভাগৰ কাৰ্যালয়ৰ মাজত যি সমন্বয়হীনতাৰ এটা অৱস্থাৰ সৃষ্টি হৈছে এইটো দূৰ কৰিবলৈ তেখেতে হস্তক্ষেপ কৰক এছচিআৰটিয়ে নিৰ্দেশনা দিব এটা এছএছএ নিৰ্দেশনা দিব এটা ডাইৰেক্টৰ অফিচৰ পৰা নিৰ্দেশনা আহিব এটা গতিকে এনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে কাৰ নিৰ্দেশনা মতে কাম কৰিব গতিকে প্ৰথমতে গোটেই বিভাগটোক আচলতে এটা সমন্বয়ৰ প্ৰতীক হিচাপে গঢ়ি তোলক সঁচাকৈ যে শিক্ষা বিভাগ চলোৱাত ব্যৰ্থ হৈছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য অৰাজক আৰু সমন্বয়হীনতাৰ মাজত এতিয়া শিক্ষা বিভাগ চলিছে এই গুৰুতৰ অভিযোগ আমাৰ নহয় শিক্ষা বিভাগৰ বিৰুদ্ধে আকৌ সৰব হৈ এই গুৰুতৰ অভিযোগ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অত্যন্ত আচৰিত কথা যে 2018 চনৰ শৈক্ষিক দিনপঞ্জীত সমগ্ৰ মাহটো গ্ৰীষ্ম বন্ধ হিচাপে ইতিমধ্যে এছচিআৰটিয়ে ইয়াক ছপা আকাৰে প্ৰকাশ কৰি উলিয়াই দিছে সৰ্বশিক্ষা আৰু শিক্ষামন্ত্ৰীৰ মাজত সমন্বয়হীনতাৰ এইবাৰ কুফল ভুগিব লাগিব ৰাজ্যৰ শিক্ষক আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে প্ৰচণ্ড গৰম হলেও গ্ৰীষ্ম বন্ধত বিদ্যালয়ত শিবিৰ পতাৰ নিৰ্দেশ সৰ্বশিক্ষাৰ সৰ্বশিক্ষা মিছনৰ সঞ্চালিকা বাইদেৱে হঠাৎ শৈক্ষিক দিনপঞ্জীৰ কথা উল্লেখ কৰি এই গ্ৰীষ্মকালীন শিবিৰৰ কথা ঘোষণা কৰে আৰু এই গ্ৰীষ্মকালীন শিবিৰ গুণোৎসৱৰ সৈতে সম্পৰ্কিত কৰাৰ কাৰণেও তেখেতে নিৰ্দেশনাখনত প্ৰকাশ কৰে জুই চকিওৱা উৎকট গৰমৰ মাজতে আকৌ বৰপেটা উপায়ুক্তৰ আজব নিৰ্দেশনা এই প্ৰচণ্ড গৰমতো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে কৰিব লাগিব সমতল বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ে এটা আহ্বান জনাইছে আৰু তেখেতসকলৰ সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশ দিয়া হৈছে যিটো নিৰ্দেশত কোৱা হৈছে যে অন্যান্য কাৰ্যসূচীৰ লগতে শোভাযাত্ৰা কৰিব লাগে এতিয়া এই গ্ৰীষ্মৰ দিনত এই গৰমৰ দিনত য'ত মানুহে ফেনৰ তলত থাকিও সহ্য কৰি থাকিব পৰা নাই সেই সময়ত ৰাস্তাত কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ শোভাযাত্ৰা কৰিব দিয়া কথাটো কিমান যুক্তিসংগত কথা অৱশ্যে শিক্ষা বিভাগৰ এই নিৰ্দেশনা নামানে হেনো প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বাধ্যতামূলক গ্ৰীষ্মকালীন শিবিৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেতিয়াও সহযোগ নকৰে সমগ্ৰ ভাৰততেই প্ৰচণ্ড গৰমৰ পৰা ৰেহাই দিবলৈ গ্ৰীষ্ম বন্ধ দিয়া হ'ব আৰু অসমত ছাত্ৰ ছাত্ৰীসকলে এই প্ৰচণ্ড গৰমত হয়তো শ্ৰেণীকোঠালৈ যাব লাগিব সমদল উলিয়াব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট বিজু বৰাৰ সৈতে